মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ধৰা মই এইকেইদিন ধৰা এমচিকিউখিনি আনসাৰখিনি দি আছিলোঁ, কিন্তু আজি আছে ইলেক্টিভ সাবজেক্ট এমচিকিউ নাইও, সেইটো নিদিওঁ। গতিকে অহা সোমবাৰে তোমাৰ মেথছ আছে, কিন্তু মেথছৰ মানে এটা অংক কৰি দিছোঁ যাতে ভিডিঅ'টো ৰানিং থাকে। আৰু তে অংকটো হৈছে কি, এই দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ, এইটো চেপ্টাৰৰ পেজ নাম্বাৰ 93, পেজ নাম্বাৰ 93 4ৰ 1 নম্বৰ অংকটো কৰি দি আছো। 4ৰ 1 নম্বৰটো কুৱেশ্যনটো হৈছে কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট। মাহেকীয়া এটা অংশ নিৰ্দিষ্ট থাকে, যেনেকৈ তুমি এটা মেছত আছা, মেছত মানে পিজিত আছা বা হোষ্টেলতে ভাড়া আছা, তুমি ঘৰ ভাড়াটো তুমি থাকিলেও দিব লাগিব, নাথাকিলেও দিব লাগিব। ৰান্ধনী খৰচটো থাকিলেও দিব লাগিব, নাথাকিলেও দিব লাগিব। লাইটৰ বিলটো থাকিলেও দিব লাগিব, নাথাকিলেও দিব লাগিব। কিন্তু তুমি খোৱা খৰচটো যিটো আছে সেইটো থাকিলে দিব লাগে, আৰু নাথাকিলে দিব নালাগে। গতিকে যিটো থাকিলেও দিব লাগিব, নাথাকিলেও দিব লাগিব, সেই ভাড়াটোৰ নাম হৈছে নিৰ্দিষ্ট ভাড়া। আৰু যিটো থাকিলে দিব লাগে আৰু নাথাকিলে দিব নালাগে, সেই ভাড়াটো হৈছে প্ৰতিদিনৰ এক্সট্ৰা ভাড়া। ইয়াত কৈছে কি, মানে মাচুল মানে ভাড়া, আৰু মাচুল ভাড়া বুলি কৈছে, মাচুল ফিজ মানে কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট, আৰু বাকীখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এজন ছাত্ৰই এই 20 দিন খাদ্য খায়, মাচুল দিব লাগে 1000 টকা। আন এজন ছাত্ৰ বিয়ে খাদ্য খায় 26 দিন, থাকে মেছত 26 দিন, ভাড়া দিব লাগে 1180 টকা। নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি উলিওৱা। এতিয়া তুমি ধৰিবা, এনেকে ধৰা হ'ল নিৰ্দিষ্ট মাচুল, x টকা, নিৰ্দিষ্ট মাচুল x টকা। আৰু প্ৰতিদিনৰ মাচুল যিটো, প্ৰতিদিনৰ মাচুল কিমান টকা, y টকা। এতিয়া চোৱা, তোমাৰ এজন ষ্টুডেণ্টে কিমান দিন খাদ্য খাইছে, এজন ষ্টুডেণ্টে খাদ্য খাইছে তোমাৰ 20 দিন। ষ্টুডেণ্টৰ নাম এ, আমি এনেকৈ লিখিলো, এই নিৰ্দিষ্ট মাচুলটো যদি মেচটোত একদিনো নাথাকে, তথাপি এই x টকাটো দিব লাগিব। আৰু যদি একদিন থাকে, এই 1 টকা দিব লাগিব। 2 দিন থাকিলে 2 টকা দিব লাগিব। 3 দিন থাকিলে, এই ভুল হৈছে, একদিন থাকিলে এটা y টকা দিব লাগিব। 2 দিন থাকিলে 2টা y টকা দিব লাগিব। 3 দিন থাকিলে 3টা y টকা দিব লাগিব। 5 দিন থাকিলে 5টা y টকা দিব লাগিব। আৰু 20 দিন থাকিলে 20টা y টকা দিব লাগিব। তে এই নামৰ ছাত্ৰজনে কেইদিন আছিল, 20 দিন আছিল। গতিকে 20y হ'ল, এইটো হৈছে প্ৰতিদিনৰ যিটো মাচুল। আৰু এই নিৰ্দিষ্ট মাচুলটো মেছত থাকিলেও দিব লাগিব, নাথাকিলেও দিব লাগিব। এইটো কাৰো লগত কোনো সম্পৰ্ক নাই, এইটো প্লাছ x। কিমান মুঠ টকা, মুঠ টকা কৈছে দিব লাগে 1000 টকা, 1000 টকা দিব লাগে। এতিয়া এই দুটা যোগ কৰিলে কি হ'ব, 1000 হ'ব। এইটোত কি দিলা, 1। এইটো সমীকৰণ মানে লাইনটোৰ নাম দিলা 1। আকৌ কিবা এটা কথা কৈছে, আন এজন ছাত্ৰ বিয়ে 26 দিন খাদ্য খাইছে। ঠিক একদিনত খাদ্যৰ দাম দিব লাগে y টকা, 2 দিনত
2টা y 3 দিনত 3টা y 10 দিনত 10টা y যেনেকে 20 দিনত 20টা y টকা দিব লাগিছে তে কিমান দিন খাদ্য খাইছে এই 26 দিন খাদ্য খাইছে 26 দিনত কিমান টকা y হ'ব 26 y হ'ব 26 y আৰু তোমাৰ এই নিৰ্দিষ্ট মাচুলটো থাকিলেও দিব লাগিব নাথাকিলেও দিব লাগিব তোমালোক আগতে কথাটো কলোই গতে এই x টো কি হ'ব যোগ হ'ব তো মুঠ তাৰ এই ল'ৰাজনৰ ছাত্ৰজনৰ মুঠ টকা কিমান হৈছে 1180 টকা হৈছে 1180 টকা এটো দিলো 2 এটো দিলো 2 তুমি যদি এতিয়া 2 - 1 কৰি দিয়া এই 2 নম্বৰ লাইনটোৰ পৰা 1 নম্বৰ লাইনটো যদি তুমি বিয়োগ কৰি দিয়া এই কিহৰ আগত মাইনাস চিন দিছা 1 নম্বৰ লাইনৰ আগত মাইনাস চিন দিছা তেতে তোমাৰ কি হ'ব এই 1 নম্বৰ চিনবিলাক কি হ'ব চেঞ্জ হৈ যাব এটো প্লাস আছে এটা মাইনাস ধৰিব লাগিব এটো প্লাস আছে তুমি মাইনাস ধৰিব লাগিব এটো প্লাস আছে তুমি কি ধৰিব লাগিব মাইনাস ধৰিব লাগিব তেতে এটো -x ধৰা তেতে এই প্লাস এটো +x আৰু এই -x কি হ'ব কাটা যাব ক্যান্সেল হ'ব আৰু এটো প্লাস আছে তুমি মাইনাস ধৰা এই 26 ৰ পৰা এই 26y ৰ পৰা 20y বিয়োগ কৰা 20y বিয়োগ কৰিলে তোমাৰ কি হ'ব 6y হ'ব 6y হ'ব এটো কি আছে প্লাস আছে এটো তুমি মাইনাস ধৰা যদি এইটোৰ পৰা এটো কি হ'ব বিয়োগ হ'ব এটো বিয়োগ হলে তোমাৰ এই শূন্যৰ পৰা এই শূন্য বিয়োগ কৰিলে শূন্য হ'ব এই 8 ৰ পৰা এই শূন্য বিয়োগ কৰিলে 8 হ'ব এই 1 ৰ পৰা এই শূন্য বিয়োগ কৰিলে 1 হ'ব আৰু এটোতে 1 একে আছে তুমি এতিয়া এই 6 টো পূরণ আছে এপিনে আলে কি হ'ব হরণ হ'ব এতিয়া 18 যদি তুমি 6 এর হরণ করা কেইবার যাব 3 বার যাব 3 বার যাব এটা কি হবে শূন্য হ'ব এতিয়া y এর মান তুমি এই 1 বা 2 কি কৰি দিয়া বহাই দিয়া 1 ত বহুৱাই পাও 1 ত বহুৱাই পাও 1 ত কি কৰি দিলু বহুৱাই দিলু 1 ত বহাই দিলে একটো কি আছে x plus 20 y আছে y এর জায়গা কি বহিব 30 বহিব এটো পূরণ দে এটো পূরণ হ'ব y এর মান 30 যে ইজিক্যালি কি আছে 1000 আছে 1000 আছে 1000 আছে তুমি এতিয়া x এই 2 আৰু 3 পূরণ করা 6 হ'ব 6 হ'ব 6 হ'ব আৰু ইয়াত এটা শূন্য আছে ইয়াত এটা শূন্য দুটা শূন্য এই 6 ৰ লগত দুটা শূন্য বহাই দিয়া দুটা শূন্য বহাই দিলে ইয়াত কি হৈ যাব তোমাৰ কি আছে কি 1000 আছে এই 1000 টো ইয়াত দিয়া তোমাৰ এই 600 টু প্লাস এপিনে হলে কি হ'ব মাইনাস হ'ব মাইনাস হ'ব ইজিক্যাল টু কি হ'ব 400 হ'ব এতিয়া তোমার x মানে কি আছিল x মানে আছিল নির্দিষ্ট মাসুল তেতে x এর মান 400 হল তুমি ইয়াত লিখিবা নির্দিষ্ট মাসুল নির্দিষ্ট মাসুল 400 টাকা আর প্রতিদিনের মাসুল কিমান টাকা y এর মান কিমান পাইছিলা y প্রতিদিনের মাসুলটো কি ধৰিছিলা y ধৰিছিলা y কিমান পাইছিলা 30 টাকা 30 টাকা 30 টাকা হৈ গ'ল এইটি কি টান আছে তোমালোকে এটা এত শর্ট কোশ্চেন লিখি দিছো
শর্ট কোশ্চেন লিখি দিছো ধৰা বৃত্তৰ ব্যাসাৰ্ধ r হলে বৃত্তৰ পৰিসীমা কি হ'ব এইটো r বাদ দিয়া ধৰা x দিয়া r নহয় m দিয়া তেন্তে আনসারটো কি হৈ যাব বৃত্তৰ পৰিসীমা কি আছে বৃত্তৰ পৰিসীমাৰ সূত্ৰটো আছে বৃত্তৰ পৰিসীমাটো আছে তোমাৰ 2 পাই r এই r ৰ জায়গাত কি হৈ যাব m হ'ব 2 পাই m এইটোৱে উত্তৰ কোনো টান নাই এইটো থ্যাংক ইউ আজি বেছি ক্লাস নকৰো দেওবাৰে চাওঁ কালি কি কৰি পৰা যায় তোমালোকে চেনেল মোৰ চেনেলৰ নাম ম্যাথ সলিউশন 10 ইউটিউবত জৰিয়তে চলাই আছো তোমালোকে ভাল লাগিলে সাবস্ক্রাইব কৰিবা আৰু লাইক কৰিবা শেয়াৰ কৰিবা থ্যাংক ইউ